ছাত্ৰ-ছাত্ৰীৰ এগৰাকী প্ৰিয় শিক্ষক হৈছে ইকবাল হুছেইন খান। তেখেতৰ নেতৃত্বত একাডেমিক সেক্টৰত এই বিজেপি এমই আৰু হাই স্কুলত এক আমূল পৰিৱৰ্তন আমি দেখিবলৈ পাইছো। তেখেতে ব্যক্তিগত খণ্ডৰ প্ৰাইভেট বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰাকৈ এখন চৰকাৰী বিদ্যালয় উপহাৰ দি আমাৰ মাজৰ পৰা তেখেতে বিভিন্ন অসুবিধাৰ কাৰণে বদলীকৰণ সূত্ৰে তেখেতে নিজৰ গাঁৱত গৈছে। এয়া আমাৰ কাৰণে সঁচাকৈ এক অপৰিণত ক্ষতি হিচাপে চিহ্নিত হৈ ৰ'ব। কাৰণ ইকবাল ছাৰৰ কথা আপোনালোকে যি অভিভাৱকে এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক অধ্যয়ন কৰাই আছে, প্ৰত্যেকজনে ইকবাল ছাৰৰ গুণানুকীৰ্তন আপোনালোকৰ সন্তানে নিশ্চিতভাৱেই আপোনালোকৰ ঘৰত গৈ কৰিছে। তেখেতে কেতিয়াবা স্কুলৰ কাৰ্যসূচী থাকিলে 12 বজালৈকে এই খেলপথাৰতেই বিভিন্ন মানুহৰ লগত বিভিন্ন কাম কাজত ব্যস্ত থাকিছে। ৰাতি 1 বজাত স্কুলৰ প্ৰেছৰ কাম যেতিয়া কৰিব লাগে, ৰাতি 1 বজাতো তেখেতক বৰপেটা প্ৰেছত মই লগ পাইছিলো। ৰাতি সেই গভীৰ নিশা তেখেতে ৰাতি 4 বজাত ঘৰ গৈ পাই 2 ঘণ্টা টোপনি মাৰি আকৌ 8 বজাৰ আগতে বিদ্যালয়ত পোৱাৰ নজিৰ এই ইকবাল ছাৰৰ আছে। গতিকে তেখেতক আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছো। আৰু দুয়োগৰাকী ব্যক্তি আৰু তাৰ লগত শিক্ষাগুৰুসকল, এই বিদায়ী শিক্ষাগুৰু আৰু শিক্ষাগুৰু আমাৰ মাজত আছে। আমাৰ নবীবৰ ছাৰ, তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। আশৰাফুল ইছলাম আমাৰ সদস্য ওৰফে আছু, তেখেতক আমি মঞ্চত বিচাৰিছো। আমাৰ নবীবৰ ছাৰ এনেকুৱা এগৰাকী শিক্ষক, তেখেতেও শিক্ষক, তেখেতৰ সহধৰ্মীয় শিক্ষয়িত্ৰী, কিন্তু তেখেতে ওৰে জীৱন বেঞ্চাৰ স্কুলত পঢ়াই এতিয়া টিউটৰ হৈছে। তেখেতসকলৰ সপোন আছিল, তেখেতসকলৰ দেউতাকে সপোন দেখিছিল মোৰ ল'ৰাই BA-MA পাছ কৰাৰ পিছত চাকৰি কেইদিনমান পিছতেই পাব, মোক ভাল ড্ৰেছ আনি দিব, মোক ভাল খোৱা বস্তু খুৱাব। কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে চৰকাৰী ষড়যন্ত্ৰৰ ফলত আমাৰ বিদ্যালয়খন বা বহু বিদ্যালয় এনেকুৱা আছে যে বিদ্যালয়ত শিক্ষাদান দি ওৰে জীৱন বিনা বেতনে তেওঁ অৱসৰ গ্ৰহণ কৰাৰ নজিৰ আছে। গতিকে এই যে শিক্ষক নিজে মমবাতিৰ নিচিনা গলি আনক পোহৰাই তোলে, ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিয়ে, তেখেতে শিক্ষিত হৈছে, বিদ্যালয়ৰ বেলেগ ব্যৱসায় কৰি তেওঁ বহু ধনী হ'ব পাৰিলেহেঁতেন। যেতিয়া আপোনাৰ সন্তানে তেখেতক ছাৰ বুলি সন্মান কৰে, সেই সন্মানটোৰ আশাত শিক্ষকসকল হল সন্মানীয় পদ, সেই সন্মানটোৰ আশাত গোটেই জীৱন এতিয়াতো টিউটৰ কম বেতনত আমাৰ আপোনালোকৰ সন্তানক শিক্ষাদান দি আছে। গতিকে তেখেতক সম্বৰ্ধনা জনাৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছো। গতিকে তেখেতসকলক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। ফুলাম গামোচাৰে প্ৰথমতে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো মাননীয় মহম্বেশ ছাৰক। তেখেতক সম্বৰ্ধনা জনাব আব্দুল সিদ্দিকে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম মাননীয় ইকবাল ছাৰ, তেখেতক সম্বৰ্ধনা জনাব যি আমাৰ সদস্য জিয়াৰুল ভাইজানে। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম মাননীয় নবীবৰ ছাৰ, শিক্ষা নবীবৰ ছাৰ, তেখেতক সম্বৰ্ধনা জনাব আব্দুল জলিল ভাইজানে। ইয়াৰ পিছত এই দুগৰাকী ব্যক্তি আমি মানপত্ৰৰে সম্ভাষণ জনাম আৰু এই সম্বৰ্ধনা অনুষ্ঠানখিনি পৰিচালনা কৰিব বিশিষ্ট সাংবাদিক প্ৰতিভা বিকাশ মঞ্চৰ উপসভাপতি আপোনাৰ চিৰালম, তেখেতক এই অনুষ্ঠানটো পৰিচালনা কৰাৰ কাৰণে অনুৰোধ জনাইছো। আসসালামু আলাইকুম, নমস্কাৰ। শ্ৰদ্ধা ইয়াত উপস্থিত থকা আজি এই পবিত্ৰ ক্ষণত এইখন বিজেপি ছোৱালী এমই স্কুলত শ্ৰদ্ধা অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত শিক্ষক মাননীয় মহম্মদ আলী ডাঙৰীয়া, আমাৰ আৰু এগৰাকী
শ্ৰদ্ধাৰ শিক্ষক সুদূৰ বহৰী অঞ্চলৰ পৰা আহি আমাৰ এইখন অনুষ্ঠানত শিক্ষকতা কৰি ছাত্ৰ ছাত্ৰীৰ লগতে এই অঞ্চলৰ সকলোৰে প্ৰিয় পাত্ৰ হোৱা হিয়াৰ আমঠ হোৱা মাননীয় ইকবাল খান ছাৰ লগতে উপস্থিত বিজেপি ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক তথা সকলো ছাত্ৰ ছাত্ৰীৰে প্ৰিয় শিক্ষক শ্ৰদ্ধাৰ শিক্ষক নবী হুছেইন ছাৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল সন্মুখত বহি থকা আই মাতৃসকল এই অঞ্চলৰ অভিভাৱকসকল কণ কণ ছাত্ৰ ছাত্ৰী আৰু ভাই বন্ধুসকল আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণতে আমি মনত যিখিনি আনন্দ উপলব্ধি কৰিছোঁ তাৰ লগতে আমি ব্যথিত হৈছোঁ। প্ৰত্যেক মানুহে জীৱিকাৰ তাৰণাত নিজৰ নিজৰ কৰ্মসংস্থান মানুহৰ জীৱনত বাচি থাকিবলৈ যিকোনো কৰ্ম কৰি মানুহ এজনে বাচি থাকিব লাগে। বিনা কৰ্মৰে কোনো জীৱই জীয়াই নাথাকে। চৰকাৰী চাকৰিয়াল উৰণীয়া পক্ষীৰ দৰে কেতিয়াবা চৰকাৰী নিৰ্দেশ মানি চৰকাৰৰ নিয়ম মানি কোনোবাই সেই পদৰ পৰা অৱসৰ ল'ব লাগে আৰু বাকীসকলে চৰকাৰ আৰু শিক্ষা বিভাগৰ বা তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ বা বিভাগৰ নিয়ম নীতি মানি কৰ্মস্থানৰ হাল সলনি হ'ব লাগে। বৃহত্তৰ জাৰাবাৰী অঞ্চলৰ স্বেচ্ছাসেৱী সংস্থা প্ৰতিভা বিকাশ মঞ্চ আমি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী বৌদ্ধিক সাংস্কৃতিক বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰি আহিছোঁ। এই যে আমাৰ শ্ৰদ্ধাৰ দুজন শিক্ষকে ইয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব, আমাৰ হয়তো ছাৰসকলক দিবলগীয়া সামৰ্থ্য একেই নাই। তথাপিতো কৰ্তব্যৰ খাতিৰত আমি নিজৰ মনতে সকলোকে সান্তনা দিবলৈ কিবা এটা কৰিছোঁ। আশা কৰিছোঁ দুইজন শ্ৰদ্ধাৰ শিক্ষকে সেইখিনি গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিব। মই প্ৰথমতে বিজেপি ছোৱালী এম.ই. স্কুলৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত শিক্ষক মাননীয় মমৰেজ আলী ডাঙৰীয়াৰ সম্বৰ্ধনা পত্ৰখন পঢ়ি দিছোঁ। প্ৰতিভা বিকাশ মঞ্চ জাৰাবাৰী বৰপেটা অসম পিন 781314 ৰেজিষ্টাৰ নম্বৰ RS/BAR-237/Y53 of 2018-19 অৱসৰকালীন সম্বৰ্ধনা পত্ৰ। ইয়াত এজন মণিকীৰ উক্তি দিয়া হৈছে যে শিক্ষক এডাল মমবাতিৰ দৰে, শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। প্ৰতি মাননীয় মমৰেজ আলী অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিজেপি ছোৱালী মধ্য ইংৰাজী বিদ্যালয় জাৰাবাৰী। শ্ৰদ্ধা ভাজেন আসসালামু আলাইকুম। সশ্ৰদ্ধা প্ৰণাম গ্ৰহণ কৰিব। লিখনিৰ আৰম্ভণিতে আজিৰ এই বিদায়ময় মুহূৰ্তত আপোনালৈ যাচিছোঁ সশ্ৰদ্ধা প্ৰণাম আৰু অশ্ৰুযুক্ত শুভেচ্ছা। আপুনি জাৰাবাৰী অঞ্চলৰ একমাত্ৰ ছোৱালী শিক্ষানুষ্ঠান বিজেপি ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত এসময়ত সহকাৰী শিক্ষক হিচাপে পদাৰ্পণ কৰি পিছলৈ পদোন্নতি লাভ কৰি ভাৰপ্ৰাপ্ত শিক্ষকৰ আসন অলংকৃত কৰি যি দীঘলীয়া সময় অতিবাহিত কৰিলে তাৰ বাবে আমি প্ৰতিভা বিকাশ মঞ্চৰ সমূহ বিষয়ববীয়া তথা সদস্যৰ লগতে সমূহ ৰাইজ তথা অঞ্চলবাসীৰ মানস পটত স্মৰণীয় হৈ থাকিব। আপোনাৰ সততা ব্যক্তিত্ব আৰু শৈক্ষিক সাংস্কৃতিক অনুদান আমাৰ বাবে পাথেয়
অনুকৰণীয় আৰু স্থিৰ আদৰ্শ হৈ থাকিব। কেতিয়াবা আমি বিদ্যালয়লৈ আহিলে আপোনাক পাইছিলোঁ। আপোনাৰ নেতৃত্বত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশে এক নতুন মাত্ৰা প্ৰদান কৰা আমাৰ দৃষ্টিগোচৰ হৈছিল। আপুনি কেৱল ছাত্ৰ ছাত্ৰীৰ অভিভাৱক নাছিল, আপুনি এই বৃহত্তৰ অঞ্চলৰ লগতে আমাৰ অভিভাৱক স্বৰূপ আছিল। হে অগ্ৰজ প্ৰতিম জ্ঞানৰ পূজাৰী গুৰুদেৱ, শিক্ষা জগতখনক অধিক সংবেদনশীল কৰি মানৱ সম্পদ গঢ়াৰ কাৰিকৰৰ ৰূপত আপোনাৰ যি অহৰহ চেষ্টা, তাৰ বাবে আপুনি প্ৰশংসাৰ পাত্ৰ। আজিৰ এই বিদায়খনত আপোনাক দিবলৈ আমাৰ একোৱেই নাই। আমি যে আজি দিনহীন নিঃস্ব। বিপৰীতে বিচাৰিলেও আপোনাৰ বিৰাট বিশাল হৃদয়ৰ আশীৰ্বাদ, যিয়ে আমাৰ এই নিশ্চয়তাক ধুই মচি নিকা কৰি উপচাই দিব পাৰে সৌৰভ স্নেহ স্নিগ্ধতাৰ প্লাৱন। হে মানৱ সম্পদ গঢ়াৰ কাৰিকৰ, সদশেষত আজি শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত আপোনাৰ দীৰ্ঘ জীৱন পৰিক্ৰমাৰ নিঃশব্দ অনুসাৰী ৰূপে অজানিতে যদি কোনো দায় দোষ কৰিছোঁ, তেন্তে আজিৰ এই বিৰহ বিধুৰ আৱেগময় মুহূৰ্তত আপুনি আমাক মাৰ্জনা কৰি দিয়ে যেন। এই ক্ষমা বিচাৰিছোঁ আমাৰ প্ৰতি থকা আপোনাৰ অপত্য মৰম স্নেহৰ আবেদেই। আশা কৰোঁ আপোনাৰ ভৱিষ্যত জীৱন সুখময় শান্তিময় হওক। সমাজ জীৱনত নিজকে সমৰ্পণ কৰি চিৰদিন চিৰকাল আদৰ্শৰ প্ৰতীক হৈ ৰহক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে আমাৰ সদৌতিৰে ভগ্ন হৃদয়ৰ কান্দোনৰ তপত চকুলেৰে ধুৱাই আগবঢ়োৱা এই শুভেচ্ছা আৰু সম্ভাষণ পত্ৰ গ্ৰহণ কৰিব, তাৰে কামনাৰে আপোনাৰ স্নেহসাহিত্য প্ৰতিভা বিকাশ মঞ্চৰ হৈ সভাপতি মনিৰুজ্জামান, সম্পাদকদ্বয় ৰাকিদুল শিকদাৰ, সাইফুল ইছলাম, দিনাংক 5/9/2025। এই অৱসৰকালীন সম্বৰ্ধনা পত্ৰখন মই বিজেপি ছোৱালী এম.ই. স্কুলৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি জাহিদুল ইছলাম ভাইজান, আমাৰ প্ৰতিভা বিকাশ মঞ্চৰ সভাপতি ভাতৃপ্ৰতিম মনিৰুজ্জামান, আমাৰ আজিৰ অলপ পিছতে অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ শুভোদ্বোধক বিশিষ্ট সমাজসেৱক মাননীয় মহম্মদ ৰফি সাহেব, লগতে আমাৰ ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষক শিকদাৰ নবীৰ হুছেইন সাহেব, লগতে আমাৰ প্ৰাক্তন ব্লক প্ৰেচিডেণ্ট মাননীয় আবুল হুছেইন সাহেবক আগবাঢ়ি আহি ছাৰক এইখিনি সম্বৰ্ধনা জনাব বুলি মই আশাবাদী বাট চাই দিলোঁ। বিলাল ভাই উপস্থিত থাকিব। অৱস্থা কি ঠিক সেইদৰে আজি এই দুজন মানুহক আমি ইয়াৰ পৰা বিদায় দি আছো। ক'বলৈ গ'লে অৱস্থাটো একেই। মৰা মানুহৰ নিজৰ কোনো দায়িত্ব নাথাকে। মানুহ এজন মৰি যদি যায়, তাক যদি আমি নদীত উটাই ভৰাই দিওঁ, কোনোবা ঠাইত পেলাই দিওঁ, জ্বলাই দিওঁ, তেওঁ নাজানে। কিন্তু সেই মৃত মানুহজনৰ সৎকাৰ কৰাটো প্ৰত্যেকজন সমাজৰ মানুহৰ দায়িত্ব। ঠিক তেনেকৈ
এজন মানুহ গোটেই জীৱন শিক্ষাৰ লগত জড়িত থাকি অৱসৰ হোৱাৰ পিছত সেই অঞ্চলৰ সেইখন শিক্ষানুষ্ঠান তথা সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকলৰ পৰা বহুত কিছু পোৱাৰ আশা আকাংক্ষা তেওঁৰ মনত সাঁচিত হৈ থাকে যদিও কোনো এই কথা প্ৰকাশ নকৰে। এতিয়া মই সুদূৰ বহৰী অঞ্চলৰ পৰা কোনোবা এটি মাহৰ কোনোবা বছৰত শুভ এটি দিনত এই বিদ্যালয়ত আহি শিক্ষকতাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে জড়িত সংপৃক্ত হৈ শিক্ষাৰ যি পোহৰেৰে এই অঞ্চলত উজ্বলাই তুলিছে সেই মহান ব্যক্তি মাননীয় ইকবাল ছাৰ তেখেতৰ সম্বৰ্ধনা অভিনন্দন পত্ৰখন মই পাঠ কৰি দিছোঁ। প্ৰতিভা বিকাশ মঞ্চ জাৰাবাৰী বৰপেটা অসম অভিনন্দন পত্ৰ। ইয়াত এগৰাকী মণিকীৰ বাণী সংযোগ কৰা হৈছে। শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। প্ৰতি মাননীয় ইকবাল খান সহকাৰী শিক্ষক বিজেপি ছোৱালী মধ্য ইংৰাজী বিদ্যালয় জাৰাবাৰী। শ্ৰদ্ধা ভাজনেকো আসসালামু আলাইকুম সশ্ৰদ্ধ প্ৰণাম গ্ৰহণ কৰিব। তস্মৈ শ্ৰী গুৰুৱে নমঃ। আৰম্ভণিতে প্ৰতিভা বিকাশ মঞ্চৰ তৰফৰ পৰা আপোনাক যাচিছো অপৰন্ত মৰম আৰু শ্ৰদ্ধা। হে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, সময় পাতি লগা কাঠসদৃশ গতিশীল সময়ৰ ভিতৰত মানৱ জাতিয়ে বিভিন্ন কাৰণত বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ পৰি ভ্ৰমি পক্ষীৰ লেখীয়াকৈ গতি কৰিছে। তেনে এক গতিময়তাৰে আপুনি কোনোবা এটি মাহৰ কোনোবা এটি তাৰিখে জাৰাবাৰী অঞ্চলৰ একমাত্ৰ ছোৱালী শিক্ষানুষ্ঠান বিজেপি ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মত যোগদান কৰিছিল। বিদ্যালয় পৰিয়াল আৰু অঞ্চলবাসীয়ে আপোনাক যেনেদৰে আপোন কৰি লৈছিল ঠিক তেনেদৰে আপুনি বিদ্যালয়খনক আপোন কৰি শিক্ষাদানৰ দৰে মহৎ কৰ্মত ব্ৰতী হৈ ছাত্ৰ ছাত্ৰীক জ্ঞান চক্ষু দান কৰি তেওঁলোকক জীৱনৰ বাটত প্ৰতিষ্ঠিত হোৱাত সহায় কৰিলে। আপোনাৰ এই কৰ্মৰ বাবে বিদ্যালয়ৰ লগতে আমিও আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। শিক্ষা বিভাগৰ নিৰ্দেশ মানি নতুনকৈ যোগদান কৰা আপোনাৰ নতুন কৰ্মস্থলী বহৰী অঞ্চলৰ হৰিপুৰ গাঁৱস্থিত গুমাফুলবাৰী হাইস্কুল এটো আপুনি সক্ৰিয়ভাৱে শিক্ষকতা কৰি হয় অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ জীৱন পোহৰাই তুলিব বুলি আমি আশাবাদী। হে জ্ঞানৰ পূজাৰী, টিচিং ইজ দ্য ওৱান প্ৰফেশ্যন ডেট ক্ৰিয়েটছ অল আদাৰ প্ৰফেশ্যনছ কোনোবা মনীষীয়ে কৈছিল। বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকৰ দৰে আপুনিও এই মহান মৰ্মবাণী উপলব্ধি কৰি ছাত্ৰ সমাজৰ বাবে যি সেৱা আগবঢ়ালে তাৰ বাবে আপুনি নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ হৈ থাকিব। সেই জ্ঞান পিতাচু সুদীৰ্ঘ কৰ্মময় জীৱনৰ পৰিসমাপ্তিত আপোনাক দিবলৈ আমাৰ মাথো আছে মৰম শ্ৰদ্ধা কৃতজ্ঞতা আৰু ধন্যবাদ। আশা ৰাখিছোঁ আমি সদায় মৰম আৰু শ্ৰদ্ধাৰ দোলেৰে বান্ধ খুৱাই আপোনাক আমাৰ মাজত সজীৱ কৰি ৰাখিম। হে পৰম পূজাৰী, আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আপোনাৰ আগন্তুক জীৱন পৰিয়াল পৰিজন সমন্বিতে সুস্বাস্থ্যৰে অতিবাহিত হওক আৰু কৰ্মৰ মাজেৰে জীৱনৰ মধুৰতম সময়বোৰ পাৰ হওক তাৰেই কামনাৰে নেদেখা জনাৰ ওচৰত আমাৰ প্ৰাৰ্থনা। আপোনাৰ স্নেহিত প্ৰতিভা বিকাশ মঞ্চৰ হৈ মনিৰুজ্জামান সভাপতি, ৰাকিদুল চিকদাৰ, সাইফুল ইছলাম সম্পাদক দ্বয় দিনাং 5/9/2025 ছাৰকো এখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। অনুৰোধ আমাৰ প্ৰধান শিক্ষক মহোদয়ক আগবাঢ়ি আহি আমি এটা স্মৃতি হিচাপে ফটো ৰাখিবলৈ ছাৰৰ
ধন্যবাদ জনাইছো এই কাৰ্যসূচীখন খুব সুশৃংখলভাৱে আপোনালোকে যি সহায় সহযোগিতা কৰিলে তাৰ কাৰণে ধন্যবাদ।